তুলা ৰাশি ২২ৰ পৰা ৩১ জুলাই মানে জুলাই মাহৰ শেষৰ সপ্তাহৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল ২২ৰ পৰা ৩১ জুলাইৰ এই 10 দিন আপোনাৰ জীৱনৰ এটা বিশেষ সময় হ'ব পাৰে। এটা সৰু সিদ্ধান্তই ভাগ্য সলনি কৰিব পাৰে, আনহাতে এটা ভুলে ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। ধন লাভ হ'বনে? চাকৰি বা ব্যৱসায়ত সুখবৰ আহিবনে? প্ৰেম জীৱনত নতুন আৰম্ভণি হ'বনে? এই ৰাশিফলত আমি আলোচনা কৰিম ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম আৰু দাম্পত্য জীৱন, স্বাস্থ্য, ভাগ্য, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং, বিশেষ প্ৰতিকাৰ আৰু এই 10 দিনত কোনটো ভুল একেবাৰেই নকৰিব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষৰ অংশত আপোনালোকৰ বাবে এটা বিশেষ শুভ সংকেত আছে। তুলা ৰাশি, প্ৰথমতে আহিছোঁ কি ভুলে লোকচান কৰিব পাৰে। ২২ৰ পৰা ৩১ জুলাই ২০২৬ তুলা ৰাশিয়ে কোনবোৰ ভুল একেবাৰেই নকৰিব। এই সময়ছোৱাত তলৰ ভুলবোৰ লোকচানৰ সম্ভাৱনা বঢ়াব পাৰে। আৱেগত ধন খৰচ নকৰিব। অপ্ৰয়োজনীয় বস্তু কিনা বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবক। চকুমুদি কাকো বিশ্বাস নকৰিব। বিশেষকৈ ধন ধাৰ দিয়া বা নতুন অংশীদাৰিত্ব কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰক। খং আৰু তৰ্ক বিতৰ্ক এৰাই চলক। এটা সৰু কথাত ডাঙৰ সমস্যালৈ ৰূপ ল'ব পাৰে। নপঢ়াকৈ কোনো নথি পত্ৰত চহী নকৰিব। গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিদিব। বিলম্বৰ বাবে এটা ভাল সুযোগ হাতৰ পৰা নাইকিয়া হ'ব পাৰে। প্ৰিয়জনৰ অনুভূতিক অৱহেলা নকৰিব। ভুল বুজাবুজি সম্পৰ্কত দূৰত্ব আনিব পাৰে। মনত ৰাখিব, ধৈৰ্য, বিচক্ষণতা আৰু শান্ত মন ৰাখি সিদ্ধান্ত ল'লে এই 10 দিন আপোনাৰ বাবে অধিক শুভ আৰু লাভজনক হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ জাতক জাতিকাসকল ২২ৰ পৰা ৩১ জুলাইলৈ এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যাব পাৰে। আগতে কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি ৰৈ থকা কোনো ধন পাবলগীয়া পাওনা বা আৰ্থিক সুবিধা এই সময়ত হাতত অহাৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ লগতে অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ যদি নতুন গ্ৰাহক বা নতুন পৰিকল্পনাৰ ওপৰত কাম কৰি আছে। কিন্তু লাভ হোৱাৰ লগে লগে সকলো ধন খৰচ কৰি নিদিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ আগন্তুক সময়ত সেই সঞ্চয়ে আপোনাক সহায় কৰিব। এই সময়ছোৱাত পৰিয়ালৰ প্ৰয়োজন বা ঘৰৰ কোনো কাম কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সেইবাবে বাজেট বনাই চলাটো অতি প্ৰয়োজন। অপ্ৰয়োজনীয় বস্তু কিনা, কেৱল আৱেগত ধন খৰচ কৰা বা আনৰ কথাত ডাঙৰ ইনভেষ্ট কৰাটো এই সময়ত এৰাই চলক। যদি আপুনি ঘৰ, মাটি, গাড়ী বা অন্য কোনো মূল্যৱান সম্পত্তিৰ সৈতে জড়িত সিদ্ধান্ত ল'ব বিচাৰে, তেন্তে সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰি আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবাঢ়িব। খৰধৰকৈ লোৱা সিদ্ধান্তই পিছত লোকচানৰ কাৰণ হ'ব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে এই সময়ত পৰিকল্পনা আৰু গৱেষণাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো ভাল। অতি ডাঙৰ বিপদ লোৱাৰ পৰিৱৰ্তে সৰু পদক্ষেপ লৈ আগবাঢ়িলে সফলতাৰ সম্ভাৱনা বেছি। মুঠতে ক'বলৈ গ'লে ২২ৰ পৰা ৩১ জুলাই এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত স্থিৰ উন্নতিৰ সম্ভাৱনা আছে। ধৈৰ্য ধৰি পৰিশ্ৰম কৰি, সঞ্চয় বজাই ৰাখি আৰু বিচক্ষণতাৰে সিদ্ধান্ত ল'লে আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই 10 দিন প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ধৈৰ্য, বিশ্বাস আৰু ভাল যোগাযোগেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। এই সময়ছোৱাত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সময়মতে খোলাখুলিকৈ কথা পাতিলে সেইবোৰ সহজেই সমাধান হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে সংগীক সময় দিয়াটো অতি প্ৰয়োজন। ব্যস্ততাৰ বাবে যদি দূৰত্ব সৃষ্টি হৈছে, তেন্তে এই সময়ত আন্তৰিক কথোপকথনে সম্পৰ্কটো পুনৰ মজবুত কৰিব পাৰে। সন্দেহ বা অভিমানৰ মনত জমা কৰি নাৰাখিব, কাৰণ সেয়াই সম্পৰ্কত অশান্তিৰ কাৰণ হ'ব পাৰে। বিবাহিত দম্পতীসকলৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে, কিন্তু দুয়োজনে একেলগে সিদ্ধান্ত ল'লে আৰু ইজনে সিজনক মতামতক সন্মান কৰিলে ঘৰখনত সুখ শান্তি বজাই থাকিব। জীৱনসংগীৰ সৰু সৰু প্ৰচেষ্টাৰো মূল্য দিয়ক, তেতিয়াহে সম্পৰ্ক আৰু গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি বা বন্ধুত্ব আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কেৱল আকৰ্ষণৰ ভিত্তিত খৰধৰকৈ সিদ্ধান্ত নল'ব। মানুহজনক ভালকৈ বুজিবলৈ চেষ্টা কৰক। এই সময়ছোৱাত অতীতৰ কিছুমান কথা বা পুৰণি সম্পৰ্ক পুনৰ মনলৈ আহিব পাৰে, কিন্তু অতীতক ধৰি ৰাখিলে বৰ্তমানৰ সুখ নষ্ট হ'ব পাৰে। আগলৈ চোৱা আৰু ইতিবাচক মনোভাৱ বজাই ৰখাটোৱেই উত্তম। মনত ৰাখিব,
প্ৰেম কেৱল অনুভূতি নহয়, বিশ্বাস, সন্মান আৰু ধৈৰ্যই এটা সম্পৰ্কক দীঘলীয়া আৰু সুখী কৰি তোলে। যদি আপুনি নিজৰ কথাত সংযম ৰাখে আৰু সঙ্গীৰ অনুভূতিক গুৰুত্ব দিয়ে, তেন্তে 22 পৰা 31 জুলাইৰ এই সময়ছোৱা আপোনাৰ সম্পৰ্কৰ বাবে আনন্দদায়ক আৰু স্মৰণীয় হ'ব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ ব্যক্তিসকলৰ 22 পৰা 31 জুলাই এই সময়ছোৱা কৰ্মজীৱনত নতুন সুযোগ আৰু নতুন দায়িত্বই দুয়োটাই আহিব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাই সফলতাৰ পথ মুকলি কৰিব। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্য লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে আৰু নতুন দায়িত্বও দিব পাৰে। যদি আপুনি পদোন্নতি বা দৰমহা বৃদ্ধিৰ অপেক্ষাত আছে, তেন্তে ইতিবাচক সংকেত লাভ কৰিব পাৰে। কিন্তু অফিচত সহকৰ্মীৰ সৈতে তৰ্ক-বিতৰ্ক বা অহংকাৰ এৰাই চলিব। শান্ত আৰু পেছাদাৰী আচৰণেই আপোনাক সুনাম কঢ়িয়াই দিব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সময়ত সাক্ষাৎকাৰ, আবেদন, নতুন নিয়োগৰ সুযোগ আহিব পাৰে। নিজৰ দক্ষতা আৰু আত্মবিশ্বাসৰ ওপৰত বিশ্বাস ৰাখক। এটা ভাল সুযোগ আপোনাৰ দুৱাৰত খটখটাই যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক যোগাযোগে ইনকাম বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যিসকল ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেওঁলোকে ভাল পৰিকল্পনা কৰি আগবাঢ়িলে সুফল লাভ কৰিব পাৰে। অৱশ্যে অংশীদাৰিত্ব বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। এই সময়ত প্ৰতিযোগিতা কিছু বৃদ্ধি পাব পাৰে। সেয়েহে আনৰ সৈতে তুলনা নকৰি নিজৰ কামৰ মান উন্নত কৰাত গুৰুত্ব দিয়ক। সময়মতে কাম সম্পূৰ্ণ কৰিলে আৰু প্ৰতিশ্ৰুতি পালন কৰিলে নতুন সুযোগ নিজেই আপোনাৰ ওচৰলৈ আহিব। মুঠতে ক'বলৈ গ'লে 22 পৰা 31 জুলাই এই সময়ছোৱা কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। বিচক্ষণতা, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম বজাই ৰাখিলে এই সময় আপোনাৰ কেৰিয়াৰৰ বাবে এক স্মৰণীয় অধ্যায় হ'ব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু ভাগ্য ক্ষেত্ৰ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহত এই 10 দিনত স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ শিক্ষা দিব পাৰে। নিজৰ যত্ন ল'লে আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ প্ৰেছাৰ, অনিয়মীয়া আহাৰ আৰু কম টোপনিৰ বাবে শৰীৰত ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে সময়মতে আহাৰ খাওক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু প্ৰতিদিনে কিছু সময় খোজ কঢ়া বা ব্যায়ামৰ বাবে ৰাখক। মানসিক চাপ বাঢ়িলে ধ্যান বা প্ৰাণায়ামে উপকাৰ কৰিব পাৰে। যিসকলৰ আগৰে পৰা সৰু সুৰা স্বাস্থ্যজনিত সমস্যা চলি আছে, তেওঁলোকে অসাৱধান নহ'ব। শৰীৰে দিয়া সৰু সৰু সংকেতকো অৱহেলা নকৰিব। নিয়মীয়া বিশ্ৰাম আৰু স্বাস্থ্যৰ জীৱনশৈলী আপোনাক অধিক শক্তিশালী অনুভৱ কৰাব। ভাগ্যৰ ক্ষেত্ৰত এই সময়ত পৰিশ্ৰমৰ ফল লাহে লাহে লাভ কৰাৰ সম্ভাৱনা আছে। ভাগ্য আপোনাৰ সপক্ষে থাকিব পাৰে, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ চেষ্টা অব্যাহত ৰাখিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু নতুন সুযোগো আহিব পাৰে। 22, 26 আৰু 30 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ, নতুন পৰিকল্পনা বা ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰে। এই সময়ছোৱাত ইতিবাচক মনোভাৱ বজাই ৰাখক। নেতিবাচক চিন্তা, অযথা উদ্বেগ আৰু খং এৰাই চলিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু ভাগ্য অধিক সপক্ষে কাম কৰা অনুভৱ কৰিব। মুঠতে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা আৰু ভাগ্যৰ ক্ষেত্ৰত ধৈৰ্য ৰাখিলে 22 পৰা 31 জুলাই এই সময়ছোৱা আপোনাৰ বাবে উন্নতি আৰু আশাব্যঞ্জক ফল হ'ব পাৰে। এতিয়া লৈ আহিছোঁ এই 10 দিনত তুলা ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। শুভ তাৰিখ 23 জুলাই, 26 জুলাই, 29 জুলাই আৰু 31 জুলাই। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা, ধন সম্পত্তি সম্পৰ্কীয় সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰম্ভ কৰাটো তুলনামূলকভাৱে অনুকূল হ'ব পাৰে। শুভ সংখ্যা 6, 8 আৰু 9। এই সংখ্যাবোৰে আপোনাক আত্মবিশ্বাস, ভাৰসাম্য বেলেঞ্চ আৰু আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা দিব পাৰে। শুভ ৰং বগা, আকাশী আৰু গোলাপী। এই ৰংবোৰৰ পোচাক বা ব্যৱহাৰ্য বস্তু ব্যৱহাৰ কৰিলে মনত শান্তি আৰু ইতিবাচক অনুভূতি বৃদ্ধি পাব পাৰে। বিশেষ প্ৰতিকাৰ: শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰি বগা ফুল অৰ্পণ কৰক। প্ৰয়োজনীয় বা দৰিদ্ৰ ব্যক্তিক চাউল, চেনি, গাখীৰ, বগা কাপোৰ দান কৰিলে শুভ ফল লাভ কৰিব। প্ৰতিদিনে পুৱা নিজৰ ইষ্টদেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। অহংকাৰ, খং বা খৰধৰকৈ সিদ্ধান্তৰ পৰা আঁতৰি থাকক।
কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ আগতে পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। মনত ৰাখিব, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰে ইতিবাচক মনোভাৱ গঢ়ি তোলাত সহায়ক বুলি বিশ্বাস কৰা হয়। সফলতাৰ মূল চাবিকাঠি সদায় আপোনাৰ পৰিশ্ৰম, বিচক্ষণতা আৰু ধৈৰ্য। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ বাবে 22 পৰা 31 জুলাই 2026 সম্পূৰ্ণ ৰাশিফল। যদি এই ভিডিঅ'টোৰ তথ্য আপোনাৰ ভাল লাগিল তেন্তে লাইক নিশ্চয় কৰক আৰু আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু তুলা ৰাশিৰ লোকসকললৈ শ্বেয়াৰ কৰক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক যাতে সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। তলৰ কমেণ্টত লিখি জনাওক। জয় মা লক্ষ্মী। আপোনাৰ বাবে আমি আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছোঁ। আগন্তুক দিনবোৰত সুখ, শান্তি, সুস্বাস্থ্য, ধন সমৃদ্ধি আৰু সফলতাৰে আপোনাৰ জীৱন ভৰি পৰক। পুনৰ লগ পাম অহা ভিডিঅ'ত। ধন্যবাদ।